মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি আহা অনুশীলনী 1বিৰ অংকসমূহ কৰোঁ। 1বিত কৰিবলৈ কোৱা হৈছে 1 নম্বৰ অংকটো চোৱা, তলত নিৰ্দেশ কৰা অনুসৰি পূৰণ কৰা। অৰ্থাৎ তলৰ সংখ্যাকেইটাক আমি পূৰণ কৰিব লাগে। 1 নম্বৰটো চোৱা, 12ক 8ৰে। কেনেকৈ কৰিম চোৱা? 1 নম্বৰটো সমাধান 12 একদম ইজি 8ৰে। 8 12 কিমান? 96, 96। এইধৰণে কৰিলে হ'ব। 2 8 গুণ 16, 1 অকল দিছিলে। 1 8 গুণ 8 একে 9। অৰ্থাৎ 12 8 গুণ 96, 8 12 96। 2 নম্বৰটো সমাধান কিমান দি আছে? -16 পূৰণ কি কৰিব কৈছে? পূৰণ কৰিছে। অৰ্থাৎ 8ৰে পূৰণ কৰিব দিছে। এতিয়া চোৱা, 2 নম্বৰটো -16ক 8ৰে পূৰণ কৰিব লাগে, অৰ্থাৎ পূৰণ 8। 16 8 গুণ কিমান? 8 16 23। কেনেকৈ কৰিম? প্ৰথম এই 6 8 গুণ 48। 48ৰ 8 বহিব। 6 8 গুণ 48, 48ৰ 8 বহিব। 4 উকলিব, হয় কি নহয়? 8 এগুণ 8, 8 4 12। 8 16 128। অংকটো কৰিব পাৰিছা নাই চাওঁ, বুজি পাইছা? এই ধৰণে কৈ দিম চোৱা। 6 8 গুণ 48, 4 উকলিলে। 8 গুণ 8, 8 4 12। এতিয়া চোৱা, চিহ্নটো কি হ'ব? মাইনাছে প্লাছে মাইনাছ। উত্তৰটো এইটো হ'ব। 3 নম্বৰটো চাওঁ। নম্বৰটো সমাধান কিমান? 3 নম্বৰটো 18ক মাইনাছ 6ৰে, 6ৰে, অৰ্থাৎ 18ক মাইনাছ 6ৰে পূৰণ কৰিব লাগে। 18 ইনটু, এতিয়া মাইনাছ 6 আছে, গতিকে ব্ৰেকেট দিবা। তাৰপিছত মাইনাছে প্লাছে মাইনাছ, ইয়াত একো নাথাকিলে সংখ্যাটো কি হয়? ধনাত্মক সংখ্যা হয়। মাইনাছে প্লাছে মাইনাছ, মাইনাছে প্লাছে মাইনাছ। 6 18 কিমান? এতিয়া পূৰণ কৰা। 8 6 গুণ কিমান? 48। 8 6 গুণ 48 হ'ব, 108 হ'ব। তথাপি 6 8 গুণ 48, 48 8 4 উকলিলে। 6 গুণ 6 6 4 10। উত্তৰটো এইটো, কিন্তু পূৰণ ফলটো মই আকৌ কৰি দেখুৱাই দিছোঁ। 6 8 গুণ 48, 4 উকলিলে। 6 গুণ 6 6 4 10। 108। উত্তৰটো কিমান পালো আমি? 108। 4 নম্বৰটো চোৱা। 4 নম্বৰটো কি দিয়া আছে? 4 নম্বৰটো সমাধান
-20 into -15 -20 -15 পূৰণ কৰিব লাগে। এতিয়া চোৱা দুটা চিহ্ন হৈ গ'ল, গতিকে ব্ৰেকেট দিব লাগিব। এতিয়া চোৱা মাইনাছে মাইনাছে প্লাছ প্লাছ চিহ্নটো নেপাতিলে হয় মাইনাছে মাইনাছে প্লাছ হ'ল। প্লাছটো নাপাতিবা, মই ইয়াত কৰি দিছোঁ 20 into 15 পূৰণ কৰিব লাগে ন। ইয়াত দিছে 5 দুগুণ 10, 5 দুগুণ 10 একো কৰিলে 1 দুগুণ 2 একে 3 শূন্যটো শূন্য। শ্বৰ্টকাট কৰি দিলোঁ 2 15 30 0 300 সময় বচাবৰ বাবে মাইনাছে মাইনাছে প্লাছ, কিন্তু ইয়াত প্লাছ চিহ্ন নিদিম আমি। এতিয়া চোৱা 2 5 গুণ 10 2 গুণ 2 একে 3 শূন্যটো শূন্য 300 হ'ব। গম পাইছেনে, বুজি পাইছেনে অংকটো? যদি বুজি পোৱা নাই কমেণ্টত জনাবা, কমেণ্ট কৰিবা। এতিয়া 5 নম্বৰটো চোৱা সমাধান। অৰ্থাৎ এই অংকসমূহ সাধাৰণতে আমাক চিহ্নটো প্লাছ মাইনাছ কৰিবলৈ শিকোৱা হৈছে, যে মাইনাছে মাইনাছে প্লাছ, প্লাছে মাইনাছে মাইনাছ, পূৰণ ফলৰ নিয়মসমূহ ইয়াত শিকোৱা হৈছে। যে প্লাছে প্লাছে প্লাছ, প্লাছে প্লাছে সদায় প্লাছে হ'ব, প্লাছে মাইনাছে মাইনাছ হ'ব পূৰণফল, আৰু মাইনাছে মাইনাছে পূৰণফলটো সদায় প্লাছ হ'ব। এতিয়া 17 নম্বৰ 5 নম্বৰটো চোৱা 5 17ক অৰ্থাৎ 17ক -14 কি কৰিব লাগে পূৰণ কৰিব লাগে। মাইনাছ মাইনাছ থকাৰ কাৰণে ব্ৰেকেট দিবা 14। এতিয়া পূৰণফলটো ইয়াত কৰি দিবা 17 14 4 7 গুণ 28 4 7 গুণ 28 2 কৰিলে 4 এগুণ 4 4 7 গুণ 28 প্ৰথম ইয়াত এইটো কৰিব লাগে হয় কি নহয়। তাৰপিছত আকৌ 4 এগুণ 4 2 কিমান 6 এঘৰ এৰিব লাগিব। এতিয়া 7 এগুণ 7 1 এগুণ 1 8 6 7 13 একো কৰিলে 2 2 3 8 মাইনাছে প্লাছে কি হ'ব পূৰণফলটো মাইনাছ। উত্তৰটো এইটো হ'ল। ধৰিব পাৰিছা? যদি তোমালোকে বুজি পাইছা তেতিয়াহ'লে ময়ো আনন্দিত হ'ম, মোকো ভাল লাগিব যে মোৰ প্ৰচেষ্টা যে তোমালোকৰ কিছু নহয় কিছু উপকৃত হ'বা বা হৈছা। শেষৰটো চোৱা 6 নম্বৰটো 6 নম্বৰটো কিমান দিয়া আছে সমাধান। অংক আমি উত্তৰ নকৰোঁ, সদায় আমি সমাধান কৰোঁ, সেইকাৰণে সমাধান লিখিব লাগে, এইটো নিয়ম। কিছুমান অভ্যাসলৈ পৰিণত কৰিবা যাতে ভৱিষ্যতে এই অভ্যাসসমূহ থাকি যায়। এতিয়া চাওঁ -24 ইনটু পূৰণ কৰিব দিছিলে হয় নাই, পূৰণ মাইনাছ মাইনাছ থকাৰ বাবে ব্ৰেকেট দিবা 11 হ'ল। এতিয়া চোৱা এইটো মাইনাছে মাইনাছে প্লাছ, প্লাছ চিহ্নটো নেপাতিলেই হ'ব। যিকোনো সংখ্যা দেখি থাকে আগতে প্লাছ হৈ যায়, মাইনাছে মাইনাছে প্লাছ হ'ল। -24 অৰ্থাৎ বুজি পাবৰ বাবে মই ইয়াত দিছোঁ -11 দিছোঁ, পূৰণ কৰিব লাগে হয় 24 1 4 গুণ 4 1 2 2 এঘৰ এৰিবা 1 4 গুণ 4 1 2 4
6 2 এটা চোৱা কিমান পালো উত্তৰটো মাইনাছে মাইনাছে প্লাছ 264 কিন্তু আমি ইয়াত লিখোতে প্লাছটো নিলিখিলেই হ'ব কাৰণ সকলোবোৰ সংখ্যাই ধনাত্মক সংখ্যা হ'ল 264 যদি অংকসমূহ বুজি পাইছা তেতিয়াহ'লে লাইক এটা কৰি দিবা যাতে মোৰ এই প্ৰচেষ্টাক পৰা মই গম পাম যে তোমালোকে কিছু নহয় কিছু উপকৃত হৈছা বুলি যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও মোৰ এই প্ৰচেষ্টাক শলাগিব পাৰে বা মোৰ প্ৰচেষ্টাৰ পৰা তেওঁলোকে উপকৃত হ'ব পাৰে আৰু বেল আইকনটো টিপিবলৈ নাপাহৰিবা যাতে মোৰ নটিফিকেশ্যনসমূহ সময়মতে পাই থাকা আজিলৈ হ'ব ধন্যবাদ